জয় গুরু শঙ্কৰ সৰ্বগুণাকৰ যাকেৰি নাহি কেও পাম তোহাৰি চৰণ কুৰেনো শত কোটি বাৰে কৰোঁ প্ৰণাম বাৰে কৰোঁ প্ৰণাম কৃষ্ণ কৃষ্ণ সেৱাস্থলী বাপাই সমস্ত আশা কৰিছোঁ আপোনাৰ সব কুশলে আছে আসলতে আমাৰ নামৰ পাছত যিসমূহ বিশেষণ এতিয়া সততে ৰাইজে ব্যৱহাৰ কৰিছে আমি আসলতে সিমানখিনিৰ যোগ্য নহয় সিমানখিনিৰ যোগ্য আমি হৈ উঠা নাই সেয়া আমি কেৱল আপোনালোকৰ আশীৰ্বাদ হিচাপে গ্ৰহণ কৰিছোঁ আপোনালোকৰ মাজৰ এগৰাকী কন্যা দুই এষাৰ কথা মাত্ৰ কৈছোঁ সেইখিনি আপোনালোকৰ পৰা শিকি গতিকে আপোনাৰ খবৰ মাজত থাকি আপোনাৰ খবৰ পৰা শিকি দুই এষাৰ কথা কওঁতেই আপোনাৰ হবে আমাক যি আশীৰ্বাদ প্ৰদান কৰিছে তাৰ বাবে প্ৰথমে ভগৱন্তৰ ওচৰত খুব কৃতজ্ঞ যে ভগৱন্তই হয়তো সেই সুবিধাখিনি আমাক কৰি দিছে আৰু হয়তো ভগৱন্তই সেইখিনি সুযোগ সুবিধা মিলোৱাৰ বাবে এনেধৰণে আহি আপোনালোকৰ মাজত আশীৰ্বাদ গ্ৰহণ কৰিবলৈ আমি এটা মন পাইছোঁ সেই মনটোৰ বাবেই চাগে আপোনালোকৰ মাজত এনেকৈ আহিবৰ বাবে সুযোগ সুবিধা অকণো ওলাইছে গতিকে তাৰ বাবে ভগৱন্তৰ ওচৰত প্ৰথমে কৃতজ্ঞতা আৰু আপোনাৰ হবৰ শ্ৰীচৰণত সেৱা জনাইছোঁ বিনীত বৰা বাপৰ গৃহত ইমান সুন্দৰ এটি অনুষ্ঠান ভাগৱত পাঠ আৰু ব্যাখ্যাৰ অনুষ্ঠান যি সময়ত সমগ্ৰ বিশ্বতেই কি বেমাৰেনো পৃথিৱীখন ৰোগীয়া কৰিছে বুলি আমি ধৰফৰাই ফুৰিছোঁ কিহেনো আমাক ৰোগীয়া কৰিছে আমাৰনো কি নাই কি হ'বলৈ ধৰিছে আমাৰ এই প্ৰশ্নতে ক'ৰবাত আমাক জুমুৰি ধৰিছে তেনে সময়খিনিত এই যে আমি ভাগৱত শাস্ত্ৰভাগীৰ ওপৰতে সমস্ত ভৰসা কৰি আগবাঢ়িছোঁ এইটো বৰ শুভ লক্ষণ এই সময়খিনিৰ বাবে মই প্ৰথমে গৃহস্থ কৃতজ্ঞতা জনাম বিনীত বৰা বাপক আৰু বিনীত বৰা বাপৰ কথা হয়তো আমি নতুনকৈ আপোনালোকক কোৱাৰ প্ৰয়োজনেই নাই যিগৰাকী ব্যক্তিয়ে ভাগৱতৰ আখৰকেইটাই দেখা নাই কিন্তু আচৰিত কথা সেই সকলোবোৰ তেখেতৰ কণ্ঠস্থ ইমান সুন্দৰকৈ সলসলীয়াকৈ কেনেকৈ পাঠ আৰু ব্যাখ্যা কৰিব পাৰে আমি কিন্তু একেবাৰে নাজানো কেতিয়াবা অলৌকিক যেন লাগি যায় প্ৰথমবাৰ যেতিয়া তেখেতে আমাক কৈছিল যে শাস্ত্ৰভাগী আমাৰ সন্মুখত থৈ দিলেই হ'ল আপুনি চাই যাব পাৰে মই প্ৰতিটো শাৰী তেনেকৈ কৈ যাম আনকি আপোনালোকক মই আচৰিত কথা এটা কওঁ যেতিয়া তেখেতে পাঠ আৰু ব্যাখ্যা কৰি আছিল আমাৰ NB24 বিশ্বাসে মিলয় হৰি সেই অনুষ্ঠানটিত প্ৰমাণ চাবৰ বাবে অসমৰ বহু ভকতে আজিকালি যিহেতু মোবাইলতে উপলব্ধ শাস্ত্ৰভাগী তাত চাই গৈছিল কিমান শুদ্ধকৈ পাঠ কৰিছে বুলি আৰু তাৰ পাছত মোৰ সৈতে যোগাযোগ কৰিছিল তে আচৰিত কথা নহয় এগৰাকী আমিতো মোবাইলত চাই গৈছিলোঁ কিজানি ক'ৰবাত ভুল হয় বুলি মানুহৰ মনটো কিমাননো শুদ্ধকৈ পাৰে পাঠ কৰিব চাওঁ বুলি আচলতে কৰি গৈছিল তেখেতসকলো আচৰিত হ'ল যে সেইমতেই প্ৰতিটো শাৰী ভাগৱত শাস্ত্ৰভাগী যেনেকৈ আছে বিনীত বৰা বাপে তেনেকৈ পাঠ আৰু ব্যাখ্যা কৰিছিল আৰু মই সেইদিনাই আচলতে আচৰিত হৈ পৰিছিলোঁ এই ব্যক্তিগৰাকী সমাজত ভাগৱত শাস্ত্ৰভাগীৰ পাঠ আৰু ব্যাখ্যাই নহয় আধ্যাত্মিকতাৰ সৈতে জড়িত হৈ নতুন প্ৰজন্মক এটা বাৰ্তা দি গৈছে আৰু আমি আচলতে কৰিব নোৱাৰো কি এই শক্তিটো বিনীত বৰা বাপক এবাৰ চোৱাৰ লগে লগে প্ৰতিগৰাকীৰ মনতে সেই শক্তি উদয় হয় গতিকে বিনীত বৰা বাপক মোৰ হৃদয়ৰ পৰা কৃতজ্ঞতা জনাইছোঁ ধন্যবাদ শব্দটো চাগে খুব কম হ'ব কৃতজ্ঞতা শব্দটো চাগে মোৰ বাবে খুব কম হ'ব এই ব্যক্তিগৰাকী সদায় কুশলে থাকক এনে ব্যক্তি আমাৰ সমাজত প্ৰয়োজন আছে এটা শক্তি হৈ থাকিব লাগিব আন সকলৰ বাবে গতিকে ভগৱন্তৰ ওচৰত মই আৰম্ভণিতে প্ৰাৰ্থনা জনাইছোঁ যে বিনীত বৰা বাপৰ দৰে এনে গুৰু সংস্কৃতিৰ সাধক এনে আধ্যাত্মিকতাৰ সৈতে জড়িত হৈ থকা সৎমনৰ মানুহবোৰ কুশলে থাকক ৰাজ্যৰ বিভিন্ন প্ৰান্তত য'তেই আছে সেই সকল ব্যক্তি কুশলে থাকক আৰু আৰম্ভণিতে মই আৰু এটা কথা কৈ লৈছোঁ মই আটকধুনীয়া মঞ্চৰ সলনি গ্ৰামাঞ্চলৰ এনে পৰিৱেশ মই খুব ভাল পাওঁ কিয় নাজানো কি টান আছে এনেকুৱা লাগে যেন মোৰ সেই হেৰুৱা সময়খিনি মই ক'ৰবাত ঘূৰাই পাইছোঁ আপুনি মই আজিকালি হাহাকাৰ কৰোঁ যে গাঁওবোৰ ক'ত আছে আজিকালি গাঁওবোৰ গাঁৱৰ দৰে নাই গাঁওখন নামত আছে গাঁৱৰ সেই পৰিৱেশবোৰ নাই গাঁওখনৰ বৰদেউতা বৰমা খুৰী আইতা ককা সকলো আছে কিন্তু তেখেতসকলৰ মুখত আগৰ সেই হাঁহিটো নাই আপুনি যদি ভালকৈ মন কৰে পৰিৱেশবোৰ আগৰ দৰে নাই সেই সময়বোৰ এই অনুষ্ঠানবোৰলৈ আহিলে মই ক'ৰবাত বিচাৰি পাওঁ গতিকে এনে অনুষ্ঠানৰ যদি মই সুযোগ পাওঁ যে ক'ৰবাত আশীৰ্বাদ গ্ৰহণ কৰিবৰ বাবে মই যাব লাগে মই খুব ভাল পাওঁ
মোৰ চিনাকি নাই এইসকল বাপাইৰ সৈতে। ইয়াত আশীৰ ঊৰ্ধৰ কোনো বৃদ্ধ থাকিব পাৰে, 70 ঊৰ্ধৰ কোনো বৃদ্ধ থাকিব পাৰে, এইসকলৰ সৈতে আমাৰ কোনো চিনাকি নাই। কিন্তু তেখেতসকলৰ সেই চুলিৰ ৰূপালী বৰণ, গাৰ সুতুৰাৰ পৰা ছাল দেখাৰ লগে লগে কিবা এটা আত্মিক সম্পৰ্ক জাগি উঠে। হয়তো মই ক'ৰবাত হেৰুৱা মোৰ ককাক মনত পৰে, য'ত মই সেই আশীৰ্বাদখিনিয়ে নাপালোঁ। এতিয়া মই ভকতৰ আশীৰ্বাদ গ্ৰহণ কৰি ঘূৰি ফুৰিছোঁ, কিন্তু মই ঘৰখনত তেখেতসকলক বেছি দিনৰ বাবে নাপালোঁ। মোৰ মনতেই নাই ককা দেউতাৰ মৰমখিনি কেনেকুৱা আছিল, খুব কম সময়তে মই হেৰুৱালোঁ। গতিকে যেতিয়াই সুযোগ সুবিধা পাওঁ আপোনালোকৰ মুখবোৰ চাই এবাৰ অনুভৱ কৰিব বিচাৰোঁ যে আপোনালোকৰ প্ৰেক্ষাপটবোৰ কেনেকুৱা আছিল, আমি কেনেকুৱা ধৰণৰ প্ৰেক্ষাপট পাইছোঁ। সেইবাবে অনুষ্ঠানবোৰলৈ আহোঁ, মনৰ কথাবোৰ কওঁ। কিজানি আপোনালোকে দুই এটা পৰামৰ্শ দিয়ে। পৰামৰ্শ আমি বা উপদেশ আমি আপোনালোকক দিবলগীয়া একেবাৰে নাই, কাৰণ আমাৰ জ্ঞান একেবাৰে খুব সীমিত, মাত্ৰ আৰম্ভ কৰিছোঁহে আৰু একেবাৰে শিকাৰো। এই কথাখিনি এইবাবেই স্পষ্ট কৰি দিছোঁ, কাৰণ কথাৰ সুৰত কেতিয়াবা মানুহে এনেকৈ ভাবে যে তেখেতে উপদেশ দিবলৈ আৰম্ভ কৰিছে নেকি। এই বিজ্ঞ বহি থকা এনে সমাজখনত আমি এগৰাকী শিকাৰো নতুন প্ৰজন্মৰ এগৰাকী প্ৰতিনিধিয়ে কাকো উপদেশ দিবলৈ আমি সাহ নকৰোঁ। আৰু এই ভাগৱত শাস্ত্ৰভাগীৰ জ্ঞান আমাৰ একেবাৰেই নাই। আমি কেৱল শুনিছোঁ, ইয়াৰ ৰস পান কৰিছোঁ। দেউতাই যিখিনি সৰুতে শুনাইছিল আমি শুনিলোঁ। সমাজখনত বহি যেতিয়া ব্যাখ্যাকাৰগৰাকীয়ে পাঠ কৰিছিল, ব্যাখ্যা কৰিছিল, আমি কেৱল শুনিছিলোঁ। গতিকে ভাগৱত শাস্ত্ৰভাগীৰ ৰস পান কৰিবলৈ আমিও আপোনালোকৰ দৰে একেলগে আগবাঢ়িছোঁ। ইয়াৰ ওপৰত আমি একেবাৰে অভিজ্ঞ নহয়, কিন্তু এইটোও সঁচা যে বুকুত এনেকুৱা এটা বিশ্বাস আছে যে পৃথিৱীত যেনেকুৱা ধৰণৰ সমস্যাই নাহক, যেনেকুৱা ধৰণৰ প্ৰশ্নই নাহক, যেনেকুৱা ধৰণৰ বিপদেই নাহক, মানুহে এবাৰ যদি ভাগৱত শাস্ত্ৰভাগীৰ কথা মনলৈ আনে যে ভাগৱতে আমাক এনেকৈ কৈ থৈ গৈছে, সেই সাহসটোৱে মানুহক জীয়াই তুলিব পাৰিব। অন্ততঃ আমাৰ বাবে এই ভাগৱত শাস্ত্ৰভাগীৰ ৰক্ষা কৱচ বুলিও আমি ক'ব পাৰোঁ ক'ৰবাত। সেই সাহসটো কিন্তু বুকুত আছে, আৰু সেইবাবে এই ভাগৱত শাস্ত্ৰভাগীৰ সৈতে এটা সম্পৰ্ক আছে, বৰ আত্মিক এটা সম্পৰ্ক। গুৰুজনৰ সৈতে সম্পৰ্কটো আত্মিক হোৱাৰ বাবেই হয়তো এই শাস্ত্ৰভাগীৰ সৈতে সম্পৰ্কটো তেনেকুৱা হৈছে। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ বাবেই আপুনি মই এই মহাপুৰুষী আদৰ্শটো আজিৰ সময়ছোৱাত আমি গ্ৰহণ কৰিছোঁ। গুৰুজনে আমাক সেইখিনি কথাই কৈ থৈ গৈছে যে তোমালোকে তোমালোকৰ মতেই জীৱন যাপন কৰিবা, সময়বোৰ তোমালোকৰ মতেই হ'ব, কিন্তু পাহৰি নাযাবা যে নাম এটা উচ্চাৰণ কৰিব লাগিব, সেয়াই কৃষ্ণ নাম। কৃষ্ণ নামে দুটিয়া আখৰে ৰাখিবা যতনে, নেৰিবা নেৰিবা বান্ধৱ জীৱনে মৰণে। আপুনি মই অকণমান বিপদ হ'লে এতিয়া কৃষ্ণ নাম এৰি দিয়া হৈছোঁ। এটা উদাহৰণ দিছোঁ, যেতিয়া আমাৰ বিপদ হয় তেতিয়া দুখটো আমি ভগৱন্তলৈ ঠেলি দিওঁ, যেতিয়া আমাৰ ভাল হয় তাৰ কৃতজ্ঞতাটো আমি নিজেই লওঁ। এটা সৰু উদাহৰণ, ধৰি লওক ল'ৰা এজনে খুব দামী এখন বাহন কিনিলে, দুচকীয়া বাহন কিনিলে, খুব দামী এখন বাইক কিনিলে। কিনাৰ লগে লগে বাইকখন লৈ গাঁৱে গাঁৱে গৈছে, আন মানুহে সুধিছে বাইকখন কাৰো? ই কৈছে এইখন কোনে ল'ব, মই লৈছোঁ আকৌ। এটা ধুনীয়া হাঁহি মাৰি উত্তৰ দিছে, গৰ্বত অহংকাৰত এটা উত্তৰ দিছে, হয়নে? কোনে ল'ব এইখন, মই কিনিছোঁ, মোৰ টকাৰে কিনিছোঁ। তাৰ কেইটামান দিন পাছত দুৰ্ঘটনা হ'ল। কেনেকৈ হ'ল দুৰ্ঘটনা, কোনে কৰিলেও নক'ব আৰু, ভগৱানৰ যে কি লীলা আছিল, এয়াই হ'বলগীয়া আছিলোঁ। হঠাৎ বাহনখন কিনাৰ লগে লগে কৃতজ্ঞতাটো মই ল'লোঁ, আৰু দুৰ্ঘটনা হোৱাৰ লগে লগে মই এই কথাটো ভগৱন্তক ঠেলি দিলোঁ। কিয়? এই প্ৰশ্নটো আমি কেতিয়াবা কৰিছোঁনে নিজক? আপুনি কাম এটা আৰম্ভ কৰোঁতে তাত আপুনি আনৰ পৰা প্ৰশংসা পাইছে, তাৰ মানে ধন্যবাদ ভগৱন্তক জনাব নালাগে নেকি? যদি বেয়া হয় তেতিয়াহে ভগৱন্তৰ কথা নেকি, যে প্ৰভুৰ কি লীলাও কি কৰিলে। ছোৱালীজনীয়ে বহু কষ্ট কৰি উত্তীৰ্ণ হ'ল, তাই বহুত কষ্ট কৰিলে, সেইকাৰণে তাই আজি ভাল ৰিজাল্ট কৰিলে। এইটোও হয় যে ভাল ৰিজাল্ট কৰিবলৈ নিজে কষ্টও কৰিব লাগিব, লগত ভগৱন্তৰ আশীৰ্বাদো লাগিব, হয়নে? কিন্তু যদি কিবা কাৰণত ছোৱালীগৰাকী ফেইল কৰিলে, অনুত্তীৰ্ণ হ'ল, খবৰ ল'বলৈ যাব, মাতৃগৰাকীয়ে লাহেকৈ ওলাই আহি ক'ব এই একো নাই, এয়াই এটা আছিল কপালত, ভগৱানে সেইটোৱেই বিচাৰিছিল চাগে, অহাবাৰ দিব দে ভালকৈ। এটা সাহস, এটা ভগৱন্তক। তথাপিও সেই মুহূৰ্তটোতো ভগৱন্তৰ প্ৰতি আমাৰ এটা অভিযোগ থাকে। ভগৱান, গড, জি ফৰ জেনেৰেটৰ, সৃষ্টিকৰ্তা, অ' ফৰ অপাৰেটৰ, পৰিচালনা যোনে কৰি আছে, পৰিচালক, আৰু
ডি ফৰ ডেষ্ট্ৰয়, ধ্বংস কৰা, অৰ্থাৎ এই সৃষ্টি কৰা, পৰিচালনা কৰা, ধ্বংস কৰা। আপুনি মই কি বুজিম এতিয়া? গোটেই শক্তিটোৰ আঁৰত স্বীকাৰ নকৰিলেও সেইজনাই আছে যে ভগৱন্তই আছে, তাক গড। আৰু যদি অসমীয়াত চাই ভগৱান, ভৱ সংসাৰ, পৃথিৱী নে গগন, আকাশ, পৃথিৱী আকাশ সকলোৰে ভগৱন্তই আছে, এটা শক্তি শিপাই আছে। গ লগত অ এটা যোগ হৈ আছে, অ। তাৰ পাছত আহিলে ব, ৱাব্ব, তাত আকাৰ, ভগৱান। লগে লগে আহিলে বায়ুৰ কথা, আৰু ন, বহ্নি অৰ্থাৎ জুই। এই গোটেই সমষ্টি শক্তি এটাই ভগৱন্ত, যি ভগৱন্তৰ শক্তিক আপুনি মই কেতিয়াও স্পৰ্শ কৰি পোৱা নাই। কিন্তু আচৰিত হ'ব, সেই শক্তিটো আপোনাৰ মোৰ হৃদয়ে হৃদয়ে শিপাই আছে। মাতিব পাৰিলে ভগৱন্ত পথাৰলৈও আহিব, মাতিব পাৰিলে ভগৱন্ত এই ঠাইখিনিলৈ আহিব, চোতাললৈ আহিব, পদূলিলৈ আহিব। কিন্তু মাতিব নাজানিলে আপুনি সজাই পৰাই ৰখা আপোনাৰ আসনখনৰ ভিতৰতো ভগৱন্ত নাথাকিব পাৰে, কাৰণ আপুনি স্বাৰ্থত মাতি আছে যে বাৰে বাৰে। এতিয়া ভগৱন্তক আমি কামনা কেনেকৈ কৰিছোঁ সেয়া সম্পূৰ্ণ আপোনাৰ ওপৰতে নিৰ্ভৰ কৰে। এইটো বৰ আচৰিত কথা নহয়নে, যে কলিযুগত আমাৰ হাতত সেই শক্তিটোও আছে যে আমি এটাই কাম কৰিব লাগে, সেইটো হৈছে সৎ মনেৰে ভগৱন্তক কামনা কৰিলেই হ'ল। আমি ঢপলিয়াই ফুৰাৰো কোনো প্ৰয়োজন নাথাকে। আমিবোৰেতো এতিয়া ঢপলিয়াই ফুৰোঁ, মনবোৰ অস্থিৰ। ঢপলিয়াই ফুৰাৰ কথাটোত আমি মনুষ্যক দুখ দিব নোৱাৰোঁ এইবাবে, কাৰণ মনুষ্যৰ সন্মুখত এতিয়া ইমান সমস্যা, আমি ইমান বিবুধিত পৰোঁ, আমাৰ এনেকুৱা লাগে যে এইজনৰ ওচৰত গ'লেই ভাল হ'ব। কাইলৈ যদি আন এজনে কৈ দিয়ে যে আমুকগৰাকীৰ ওচৰলৈ যোৱা, তেতিয়া বেছি ভাল হ'ব, তেতিয়া আমি তালৈ দৌৰিম। পিছদিনা যদি কৈ দিয়ে যে এই ঠাইলৈ যোৱা, সেই ঠাইলৈ গ'লে বেছি ভাল হ'ব, তেতিয়া আমি সেই ঠাইলৈ গুচি যাওঁ। অৰ্থাৎ আমাৰ মনটোক এতিয়া আনে পৰিচালনা কৰি আছে। আমি সেই তত্ত্বটোকে বুজি পোৱা নাই যে যি ভাগৱত শাস্ত্ৰভাগী ঘৰতে আছে, যি কীৰ্তন ঘৰতে আছে, যি নামঘোষা ঘৰতে আছে, ভগৱন্তক ঘৰতেই আমি কামনা কৰিব পাৰোঁ। ইচ্ছা কৰিলে আপোনাৰ হৃদয়ত কঢ়িয়াই ফুৰাই মনটোৱে আপুনি ভগৱন্তক আনিব পাৰে। গতিকে সেইখিনিত আমি কিয় বুজি পোৱা নাই? আমি ঢপলিয়াই ফুৰা, অস্থিৰ হৈ পৰা এই মনবোৰ প্ৰথমে প্ৰতিগৰাকী অসমীয়া একত্ৰিত কৰিব লাগিব। বোলে যিমান কৰিছোঁ সিমানৰহে ফল পাম, যিমান কৰিছোঁ, যিমান ভগৱন্তক কামনা কৰিছোঁ সিমানখিনিহে পাম, তাতকৈ বেছি নাপাওঁ, তাতকৈ বেছি ভগৱন্তই আমাক নিদিয়ে। এটা হিচাপ যদি আপুনি চায়, আপুনি এজন ব্যক্তিৰ পৰা 100 টকা ল'লে, তাৰ বিনিময়ত তেখেতক 200 টকা দিয়ে নেকি? নিদিয়েতো। 100 টকা ল'লে 100 টকা এটাই দিব তাৰ বিনিময়ত। গতিকে ভগৱন্তই আপুনি যিমানকৈ শ্ৰদ্ধা কৰিছে, ভকতি কৰিছে, ভগৱন্তই তাতকৈ আপোনাক বেছি দিব নেকি? আমি দিনটোত যেনে তেনে কোনোবা এটা সময়ত এবাৰ কৃষ্ণ বুলি কৈছোঁ, বছৰটোত ভকতৰ সংগ ল'বলৈ আমাৰ সময় নাই, নাম এষাৰ পাতিবলৈ আমাৰ সময় নাই, ভকতৰ কাষলৈ যাবলৈ আমাৰ সময় নাই, আমি অনুষ্ঠান এটাত অংশগ্ৰহণ কৰিব নোৱাৰোঁ, ভকত সেৱা কৰিব নোৱাৰোঁ। কিন্তু তাৰ পাছত কিবা এটা হোৱাৰ লগে লগে আমি কওঁ কি ভগৱন্তই নাচালে। আৰে থকাৰ সময়খিনিতে আমি ভগৱন্তক আপুনি মই কামনা কৰা নাই। থকাৰ সময়খিনিতে আমি কেতিয়াবা ভকতক মাতি ভকতৰ চৰণ ধুই আমি সেৱা কেতিয়াবা কৰিছোঁনে? যিসকলে কৰিছে স্বাভাৱিক কথা যে ভগৱন্তই সেইসকলক ৰক্ষা কৰিব। এতিয়া যিমান কৰা হয় সেই পুণ্য সিমানলৈহে থাকে। এটা সাধু কথা কৈছোঁ, সাধুটো বিমান বৰা বাপে এখন গ্ৰন্থত বৰ সুন্দৰকৈ লিখিছিল। এতিয়া সাধুটো এনেকুৱা যে এজন ধনী মানুহ আছে গাঁওখনত, তেখেত ইমান ধনী, তেখেতে ভাবিলে যে মোৰ স্বৰ্গলৈ যাবলৈ খুব মন, মই স্বৰ্গলৈ যাব লাগিব, গতিকে যিমান মোৰ আছে সকলো ৰাইজক বিলাই দিম, মই স্বৰ্গলৈ যাব লাগিব, মোক পুণ্য লাগে। গতিকে এফালৰ পৰা তেওঁ ৰাইজৰ সেৱা সৎকাৰ কৰি থাকে, ৰাইজক দি যায় সকলো। এতিয়া ৰাইজক দি 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 তেওঁৰ লগত আকৌ 4জন আঁতৰি আছে, বান্ধৱ থাকে 4জন। তেখেতলোক 4জনক দি আকৌ সোধেও, মোৰ পুণ্যবোৰ ঠিকে আছেনে বাৰু, কৰাবোৰ মই পুণ্য অৰ্জন কৰিছোঁনে? তেখেতলোক কেইজনক কৈ যাওঁ ঠিকে আছে, আৰু কৰিব লাগিব ন, মই ইমান দিন হ'ল এতিয়ালৈকে মোক স্বৰ্গলৈ নিয়াহি নাই যে। তেওঁ ভাবি আছে মইতো খৰচ কৰিয়ে আছোঁ, ৰাইজৰতো সেৱা কৰিয়ে আছোঁ, তো স্বৰ্গলৈ যোৱা বাটটো ক'ত, মই পোৱা নাই যে বাটটো। 4জন ভকতে তেওঁক এদিন ক'লে যে বোলে হেৰি আপুনি আৰু কৰিব লাগিব, এয়া চাগে কম হৈছে, এটা কাম কৰক, আপুনিতো ৰাইজৰ কাৰণে কাম কৰিয়ে থাকে, গাঁৱৰ ৰাইজে পানী খাবৰ বাবে ব্যৱস্থা এটা কৰি দিয়ক। ঠিক আছে, তেওঁ বোলে গাঁৱৰ ৰাইজে পানী খাব পৰাকৈ মই বোলে পুখুৰী এটাকে খন্দাই দিওঁ। পুখুৰী এটা খন্দাত আৰম্ভ হৈ গ'ল কাম। এতিয়া পুখুৰী খান্দিছে, পুখুৰী খন্দাৰ পিছত ৰাইজেতো সকলোৱে পানী খাইছে, তাৰ পৰা সেই পুখুৰীৰ পানী সকলোৱে খায়, জীৱ জন্তুৱেও লাহে লাহে তাত পানী খাবলৈ আৰম্ভ কৰিলে। তাৰ পাছতো তেখেতৰ অপেক্ষা যে এই কামটোতো অন্ততঃ কৰিলোঁ, এতিয়াওতো মোক অন্ততঃ স্বৰ্গলৈ নিব লাগিছিল, ইমান দেৰি মই কিয় অহা নাই মোক স্বৰ্গলৈ নিবলৈ, মই
কেনেকৈ যাম স্বৰ্গলৈ যোৱা বাটটো ক'ত এদিন তেওঁ আচৰিত হ'ল খোজকাঢ়ি গৈ থাকোঁতে পুখুৰীটোৰ পাৰে পাৰে দেখিলে ডাঙৰ ডাঙৰ এটা খোজৰ চিন আছে এইটো কিহৰ চিন তেওঁ ভাবিছে গৰুৰ খোজটো এনেকুৱা নহয় তাতকৈ অকণমান ডাঙৰ ডাঙৰ খোজবোৰ কি জন্তু হ'ব পাৰে সেইদিনা তেওঁ চালে একদম পুখুৰীৰ পাৰলৈকে যোৱা দেখিছে চিন তাৰপাছত নাই ভাবিলে এদিন মই লুকাই চাই থকাই ভাল হ'ব পিছদিনা সেইখিনি সময়তে তেওঁ লুকাই চাই আছে দেখিছে স্বৰ্গৰ পৰা কাল্পনিক সাধু দেই স্বৰ্গৰ পৰা নামি আহি বৃষভ পানী খাবলৈ আহিছে এতিয়া বৃষভ পানী খাবলৈ যাওঁতে সেই খোজবোৰ তাত ৰৈ গৈছে তাৰ পাছত ৰাতিটো মানুহজনে ভাবিছে এতিয়া কি উপায়েৰে তেওঁতো স্বৰ্গৰ পৰা নামি অহা দেখিলেই এতিয়া তেওঁ ভাবিছে যে মই কিবাকৈ স্বৰ্গলৈ এওঁৰ লগত যাব লাগিবই যে বৃষভৰ লগত ইয়াৰ লগত মই যাবই লাগিব কেনেকৈ যাম মই উপায়ে ভাবি 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 বেয়া বুদ্ধি এটাই মনত আহিল এটা বৃষভৰ নেগুৰত ধৰি তেওঁ যাব পৰিকল্পনা কৰিলে পিছদিনা সেই সময়খিনিতে যেটো লুকাই আছিল বৃষভে পানী খাইছে খোৱাৰ লগে লগে পিছ মুহূৰ্ততে আহি নেগুৰত ধৰি উলমি লৈছে নেগুৰত উলমি গৈ স্বৰ্গ পালেগে স্বৰ্গ পাইতো আচৰিত আয়ো গোটেই অপেশ্বৰী খাদ্য সম্ভাৰ আটক ধুনীয়া স্বৰ্গ বুলি ক'লে আমি যেনেকৈ আচলতে কল্পনা কৰোঁ যিখন স্বৰ্গ আপোনাৰ মোৰ চকুত ভাহি আহি থাকে যিখন স্বৰ্গ আচলতে আমাৰ লগতেই ঘূৰি ফুৰে সেই স্বৰ্গখন তাত দেখা পালে খাদ্য সম্ভাৰ দেখি মন অস্থিৰ হৈ পৰিল একেবাৰে আনন্দত ক'ব নোৱাৰা হৈছে একদম সুখে নধৰা হৈছে মন কিন্তু মনে মনেহে গৈছিল তালৈ মানুহৰ মন যে জহাও জহাও লাগি আছে আনক কওঁ কওঁ লাগি আছে তেওঁ ভাবিলে এটা সময় যে মইতো ইমানখিনি কৰিছোঁৱে বিলাসিতা লগত মোৰ সেই চাৰিজনটো থাকি আহিলে নহয় তেখেতসকলেতো মোক কৈ আছিল নহয় এনেকৈ গ'লে স্বৰ্গৰ যাব পাৰি বুলি তেখেতসকলক এতিয়া কেনেকৈ কওঁ যে মই এইটো জীৱন কটাই আছোঁ দেখুৱাওঁ দেখুৱাওঁ লাগি আছে মনটোত কওঁ কওঁ লাগি আছে বোলে এইকেইদিনটো থাকিলৈ ইয়াত মই আকৌ বৃষভৰ নেগুৰত ধৰি আকৌ গুচি যাম পৃথিৱীলৈ আকৌ আহিম মই স্বৰ্গলৈ এবাৰ তেওঁলোককো লৈ আহিম তাৰপিছত তললৈ আহিলে একেধৰণে আহিল আহি এতিয়া ইমান দিন তেওঁ নাই বন্ধুকেইগৰাকী আহি সুধিছে আঁতৰিকেইগৰাকী বোলে ক'লৈ গৈছিল ই ডাঙৰ কথা বৃষভৰ নেগুৰত ধৰি স্বৰ্গ পালোগৈ কেনেকৈ গ'ল বোলে এনেকুৱা এনেকুৱা কথা পানী খাবলৈ আহিছিল মই ভাবিলোঁ পুণ্যলৈ যোৱা পুণ্যৰ যিহেতু অৰ্জন কৰি ৰাখিছোঁ সিমানখিনি পুণ্যই চাগে মই স্বৰ্গলৈ যাব পাৰিম মই গৈ চাই আহিলোঁ সাংঘাতিক ধুনীয়া আপোনালোকো যদি যায় ওলাব বোলে আমি কেনেকৈ যাম বোলে আমি কৰিম নহয় সিদ্ধান্ত এটা ৰ'ব তেওঁলোকে পৰিকল্পনা কৰিলে ৩-৪ দিনৰ অন্তত এটা বুদ্ধি পাঙিলে এটা বৃষভে পানী খাবলৈ যে আহিছিল আকৌ সেইবাৰ প্ৰথমে সেই আতৈজন যিজন প্ৰথমে গৈছিল তেখেতে প্ৰথমে নেগুৰত ধৰিব আৰু তাৰপিছত তেখেতৰ ভৰিত ধৰিব ইজনে তাৰপিছত ইজনৰ ভৰিত সিজনে সিজনৰ ভৰিত সিজনে এডাল চেইনৰ নিচিনাকৈ তেওঁলোক ওলমি ৰ'ব তেনেকৈ বৃষভৰ নেগুৰত তেওঁলোক যাব এতিয়া গৈ আছে লাহে লাহে পৰিকল্পনা মতে থাপ মাৰি বৃষভৰ নেগুৰত ধৰিলে এজনে পিছৰ কিজনেতো ইজনৰ ভৰিত সিজনে সিজনৰ ভৰিত সিজনে সিজনৰ ভৰিত সিজনে দীঘলীয়াকৈ ধৰিলে আৰু ধৰি এতিয়া অলপ দূৰ পাইছেগৈহে মানুহৰ মন আধা বাট পোৱাৰ লগে লগে এতিয়া এই আটাইকেইজনৰ ভোক লাগিবলৈ আৰম্ভ কৰিলে এতিয়া এইজনে ইমানেই বৰ্ণনা কৰিলে যে স্বৰ্গত খাদ্য সম্ভাৰৰ কথা এওঁলোক থাকিব পৰা নাই ভোকত আৰু এওঁলোকৰ মনবোৰ লিকলিকাই আছে তাত বা কি খুৱাই কি বা আছে তাৰপাছত একেবাৰে শেষত থকাজনে সুধিছে বোলে আঁতৰি আৰু কিমান দূৰ বোলে ৰ'বা আৰু অলপ আছে ইজনে সুধিছে এবাৰ বোলে কিমান দূৰ ৰ'বা আৰু অলপ আছে শেষৰজনে আকৌ কৈছে বোলে মোৰ ভোক লাগিছে তাত ৰ'বা তাত খাদ্য সম্ভাৰ আছে নহয় প্ৰথমগৰাকীয়ে উত্তৰ দিছে বাকী কেইজনে বোলে তাত বা কেনেকৈ খাবলৈ পাওঁ ঠিক নাই নহয় আকৌ উত্তৰ দিছে তেখেতে যে নহয় আপোনালোকে চিন্তা কৰিবলগীয়া কথাই নাই তাত উভয় নদী আপুনি যি খায় তাত সকা বধা দিবলৈ কোনো নাই আপোনালোকে যি খাই লৈও আহিব পাৰিব মুঠতে খাদ্য সম্ভাৰ ৰখাৰ আপোনালোকে যিমান খায় সকলো ব্যৱস্থা আছে তাত এতিয়া তলৰ কেইজনৰ মন মনা নাই ওলমি থকা কেইজনৰ বোলে কিমাননো খাবলৈ দিব তাত কিমান কিমান খাবলৈ দিয়ে তাই সেই ওপৰজনে কি কৰিলে মনৰ আনন্দতে উল্লাসতে অত্যুৎসাহী হৈ কি কৰিলে হাতখন মেলি দেখুৱাই দিলে ইমান দিয়ে খাবলৈ তাত এতিয়া প্ৰথমজনে বৃষভৰ নেগুৰত ধৰি থকাজনে যেতিয়া ইমান দিয়ে বুলি দুহাত মেলি দেখুৱাই দিলে থৰ থৰকৈ 3জন সৰি পৰিল তলত আৰু আটাইকেইজন পৰি মৃত্যু হ'ল এই যে গতি কৰিলে অৰ্থাৎ তাক যদি আমি বেলেগ এটা অৰ্থই যদি বুজাবলৈ চেষ্টা কৰোঁ তাক আপুনি অনুভৱ কৰক সেই কথাখিনি যে পুণ্যই যিমান দূৰলৈকে আপুনি পুণ্যই টানিব সিমানখিনিলৈকেহে আপোনাৰ গতি অৰ্থাৎ সেই কেইগৰাকী ব্যক্তি কৰ্মৰে সিমানখিনি পুণ্য অৰ্জন কৰিছিল প্ৰথমগৰাকী ব্যক্তি অকণমান দীঘলীয়াকৈ পাৰিলে কাৰণ তেওঁ আৰু ভাল কাম কৰি ৰাখিছিল জনহিতৰ কাৰণে কাম কৰি ৰাখিছিল গতিকে প্ৰথমবাৰ তেওঁ ঘূৰি আহিব পাৰিলে কিন্তু পিছৰবাৰ আৰু যদি ভাল কাম কৰি থ'লেহেঁতেন হয়তো একেবাৰে গৈ পালেগৈহেঁতেন
কিন্তু এই পিছৰ কেইগৰাকীটো লোভত গৈছিল নহয় জানো গতিকে আধা বাট পাওঁতে কামৰ যেটো প্ৰতিদান পুণ্য হেয়া হিমানতে শেষ হ'ল তে আপোনাৰ মোৰ জীৱনতো তেনেকুৱা চেইন চলি থাকে আপুনি মই তেনেকৈ গতি কৰি থাকো কিন্তু আপুনি মই গম নাপাওঁ যে আমাৰ কোনখিনি শেষ হৈ গ'ল আমি 10টা ভাল কাম কৰি গোটেই জীৱনটো ভাবি থাকিব পাৰিম নেকি এই 10টা কামৰ বলতে আমি এনেকৈ গৈ থাকিম কি আটাই কেইজনৰ দৰে অৱস্থা আমাৰো নহব জানো গতিকে সেই চেইনডাল কিমান দূৰলৈকে যাব সেইডালত ধৰি আমি কোলৈকে যাব লাগিব সেইটো আপুনি মই গম পাম যে আমাৰ কামৰ সূচীটো তেনেকৈ আমি চাব লাগিব যে আমি কিমান ভাল কাম কৰিলে কিমান সৎ মনেৰে থাকিলে কিমান ঈশ্বৰ ভক্তি কৰিলে আমি সেই পুণ্য অৰ্জন কৰিব পাৰিম যে স্বৰ্গ যে আমি বিচাৰি হাহাকাৰ কৰি ফুৰো এই পৃথিৱীতে স্বৰ্গ সুখ আমি তেনেকৈ হয়তো আমি লাভ কৰিব পাৰো আমি কোৱা হয় যে এখন কল্পনাৰ পৃথিৱীত বাস কৰো মানুহবোৰ কল্পনাৰ পৃথিৱীত বাস কৰে সেইকাৰণে ইয়াক কল্পতৰু কল্পবৃক্ষ আপুনি এবাৰ অনুভৱ কৰকচোন আপুনি অনুভৱ কৰি থকা কিছু কথা মনতে যদি আপুনি আউৰাই থাকে সেই কথাটো এটা সময়ত হৈ যায় আমি ভাৱনাৰ পৃথিৱীত থাকো এজন মানুহ গৰমত খুচকাঢ়ি গৈ আছে তে ভাবিছে মনতে কৃষ্ণ এই গছ এজোপা থাকিলে ইয়াতে বৰ ভাল আছিল হঠাৎ অলপ দূৰ গৈ গছ এজোপা পাইছে তে গছজোপা পাইটোতো নথৈ সুখী আয়ো ইয়াতে পানী অকণমানো পোৱা হ'লে আনটো দিশে ঘূৰি দিছে পানীও পাইছে তাৰ পাছত ভাবিছে পানীটো পালোৱে আয়ো ইয়াতে শান্তিত শুব পৰা কিবা ব্যৱস্থা এটা হ'লে ইয়াতে টোপনি গ'লোহেঁতেন মনতে ভাবিলেনে আচৰিত কথা তাতে শুব পৰা ব্যৱস্থাও হৈ গ'ল এই যে কল্পনা কৰিলে শুলে এতিয়া শুওঁতে নিশা হৈ আহিল একেজন ব্যক্তিৰ কল্পনাত আহিল নিশা যদি ভূত চুত ওলাই কিবা মাৰি খাই পেলাই মোক ৰাক্ষস সাক্ষক যদি ওলাই আহে বা জীৱ জন্তু ওলাই আহি যদি মোক মাৰি খাই পেলাই প্ৰথমখিনিলৈকে ঠিকেই আছিল কিন্তু শেষৰ কথাটো ভাবি দিলে নহয় ভাবিলে যেতিয়াতো হ'বই গতিকে তেওঁৰ মৃত্যু হ'ল তেনেকৈ এতিয়া ভাবক যে এই কল্পনাটো সেই হঠাৎ গছজোপা লগ পালে কল্পবৃক্ষ আমি কল্পতৰু বুলি কলগছজোপাকো কওঁ যাক কল্পকৈ অঁতৰাই থাকিব পাৰি বাবে যি মানৱ জীৱনত আটাইতকৈ বেছি প্ৰয়োজনীয় বাবে তে এই সময়ছোৱাত আপুনি মই কল্পনা কৰিছোঁ ভাল হ'ব ভাল হৈ আছে কেতিয়াবা কল্পনা কৰিছোঁ বেয়া হ'ব সেই বেয়াটোও হৈ যায় গতিকে নাম শব্দ এইসমূহে আমাৰ জীৱনত ক্ৰিয়া কৰে গতিকে আপুনি মই এতিয়া সেই অনুভৱটোও কৰিব লাগিব যে আপোনাৰ মোৰ জীৱনত নাম শব্দ উচ্চাৰণে কেনেকৈ ক্ৰিয়া কৰিব পাৰে আপোনাৰ মোৰ চিন্তাই কেনেকৈ ক্ৰিয়া কৰিব পাৰে সেইবাবেই কোৱা হয় আমাক যে সৰুতে নীতি পাঠখনত যে শিকাইছিল চৰিত্ৰ পাঠত যে শিকাইছিল বেয়া নাচাবা বেয়া নকবা বেয়া নুশুনিবা মহাত্মা গান্ধীৰ সেই 3টা বান্দৰ এই কথাবোৰ এনেই নহয় আচলতে আমি ভাৱনা কৰি থাকিলে 24 ঘণ্টা আপোনাৰ মনত প্ৰায় 26,000তকৈ বেছি চিন্তাই ক্ৰিয়া কৰি থাকে তে সেই সময়খিনিত আপুনি যদি বেয়া কথাও চিন্তা কৰিছে সেই চিন্তা কৰোঁতে লাহে লাহে সেই চিন্তাটোৱেও আমাক আচলতে ক্ৰিয়া কৰে গতিকে সেই ভাৱনাটোৰ মাজত আপুনি মই গম নোপোৱাকৈ আচলতে সোমাই যাওঁ এতিয়া উদ্দেশ্যটো আমাৰ সেইটোৱে হ'ব যে আমি কেনেকৈ সেই চিন্তাটো মনলৈ নহাকৈ আমি কেৱল ধনাত্মক দৃষ্টিভংগীত থাকিব পাৰোঁ ঋণাত্মক দৃষ্টিভংগীত নহয় ঋণাত্মক অৰ্থাৎ নেগেটিভিটিত যদি আমি থাকোঁ ঋণাত্মক হৈ থাকিলে মাজে মাজে সেই কথাটোৱে বিন্ধিবলৈ সুযোগ সুবিধা পায় গতিকে সেই কথাবোৰে ক্ৰিয়া কৰে সেইটো আপুনি মই স্বীকাৰ কৰিব লাগিব শব্দই ক্ৰিয়া নকৰে বুলিও কিছু সংখ্যকে ক'ব বিচাৰে কয় যে ৰাম নাম লৈ থাকিলে কি হ'ব কাম কৰা কামটো কৰিবই লাগিব প্ৰথমে চাউল কথা তাৰ পাছত হৰি কথা সেইটো আমিও জানো কাৰণ আমাৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনায়ো আমাক কৰ্ম সংস্কৃতিৰ কথাই কৈ থৈ গৈছে আমাক অকৰ্মণ্য হ'বলৈ গুৰুজনাই শিকাই থৈ যোৱা নাছিল তাৰ প্ৰমাণ কেনেকৈ যে গুৰুজনাই যেতিয়া চিহ্ন যাত্ৰা কৰিছিল সেই সৰিয়হখিনিৰ দ্বাৰা সৰিয়হখিনি উঠোৱাৰ পাছত তাত চিহ্ন যাত্ৰা কৰিছিল তাৰ আগত কাম হৈছিল হয়নে কৃষি কৰিছিল মানুহে কৃষি কৰ্মৰ মাজত আমি যে থাকিব লাগে কাম কৰিব লাগিব ভকতে আৰু ইয়াৰ সমান্তৰালকৈ আমি গুৰুজনাৰ এই আদৰ্শত আমি বিশ্বাসী হৈ আমি শৰীৰ গুণানুকীৰ্তনো যে কৰিব লাগিব সেই কথাটো আমাক কৈ থৈ গৈছিল গতিকে সেই কথাটো আপুনি মই বিশ্বাস কৰিব লাগিব ইয়াৰ সমান্তৰালকৈ আমি যে নাম ল'ব লাগিব শব্দই যে ক্ৰিয়া কৰে কিছু সংখ্যকে এই কথাটো ক'ব বিচাৰে নকৰে কিন্তু মোৰ সেই সকললৈ এটা প্ৰশ্ন যে যদি আপুনি বহুত বেছি টেঙা কৈ থাকিলে আপোনাৰ মুখত টেঙা পানী আহি যায় যদি জ্বলা কৈ থাকিলে আপোনাৰ যদি জ্বলা অনুভৱটো আহে মই যদি এতিয়া আপোনাক কৈ দিওঁ একদম বীজ জলকীয়া দি টেঙা কুটি আইসকলৰ মুখত পানী আহিবই হয়নে যদি জ্বলা টেঙা তিতা বুলি কোৱাৰ লগে লগে আপুনি মুখখন কোচ খাই আহে তিতা গতিকে এইবোৰো বিজ্ঞান টেঙা তিতা জ্বলা বুলি ক'লে যদি ক্ৰিয়া কৰে তেন্তে ৰাম কৃষ্ণ হৰি ভগৱন্তৰ নাম ল'লে কিয় ক্ৰিয়া নকৰিব শব্দটো একেই কিন্তু শুদ্ধ মনেৰে কেনেকৈ আমি উচ্চাৰণ কৰিছোঁ সেইটো ডাঙৰ কথা
হৰি অ হৰি চৰণে লাগো অভয় চৰণে শৰণ মাগো। এই যে হৰি অ হৰি চৰণে লাগো অভয় চৰণে শৰণ মাগো, এই যে হৰি হৰি বুলি উচ্চাৰণ কৰি যে হৰিৰ চৰণত আপুনি শৰণ মাগিছে, কেনেকৈ মাগিছে, এতিয়া আশ্ৰয় আপুনি কেনেকৈ লৈছে, সেইটো ডাঙৰ কথা। শব্দই ক্ৰিয়া কৰিব যদিহে ভৰ ভাৱনা ভ আখৰৰ সেই ভক্তিটো হৃদয়ত কঢ়িয়াই লৈ ফুৰিছে, তেতিয়াহে কিন্তু সেই শব্দটোৱে ক্ৰিয়া কৰিব, নহ'লে কিন্তু সেই শব্দই ক্ৰিয়া নকৰে বুলি কয়। সেইবাবে নামত শক্তি বেছি থাকে। শুদ্ধ অন্তৰে এবাৰ নাম লোৱাৰ লগে লগে আমি সেই শক্তিটো পাওঁ মানুহসকলে। সেইটো আমি পিছতহে উপলব্ধি কৰোঁ যে সেই নামৰ শক্তি আমাৰ জীৱনত, আপোনাৰ মোৰ জীৱনত আচলতে ক্ৰিয়া কেনেকৈ কৰিলে। গতিকে সেই নাম লৈহে ঈশ্বৰৰ ওচৰলৈ যোৱা বাটটো আছে। ঈশ্বৰক নমাই অনাৰ বাটটো সেই নামৰ জৰিয়তে, ঈশ্বৰৰ ওচৰত থকাৰ বাটটো সেই নামৰ জৰিয়তে। আৰু পৰিৱেশবোৰ এই পৰিৱেশবোৰ, আপুনি মই গুৰু কথা পাতিছোঁ, আপুনি মই কৃষ্ণ কথা পাতিছোঁ, এটা পৰিৱেশৰ ৰচনা কৰিছোঁ, ঈশ্বৰ অহা বাটটো ইয়াতেই থাকে। কাৰণ ঈশ্বৰক আনিবৰ বাবে আপোনাৰ মনত এটা বিশ্বাসটো থাকিব লাগিব, বোলে ঈশ্বৰ আহিব আপোনাৰ মোৰ কাষলৈ। এতিয়া শৰণ ল'বলৈ যাওঁতেই আপুনি মনটোৰ শৰণ লৈ যাব লাগিব, তাৰ পাছত আপোনাৰ শৰীৰটো যাব, শৰীৰৰ শৰণ হ'ব, তাৰ পাছতহে আপোনাৰ বাক্যৰ শৰণ আৰম্ভ হ'ব। যদি মনৰ শৰণ নহয়, তেতিয়া বাক্য আৰু শৰীৰে আপোনাক উধাৰিব নোৱাৰে। বাক্য আপুনি শুনি থাকিব পাৰিব, কিন্তু ইয়াৰ পৰা যাওঁতে আপুনি একো লৈ যাব নোৱাৰিব যদি মনটোৰ শৰণ নহয়। গতিকে শৰণ অকল শৰীৰটোৰে নহয়, গৈ কেৱল শৰণ লোৱাটোৱেই নহয়। আজিকালিতো আমাৰ এনেকুৱা হৈছে শৰণ ল'ব লাগে বাবেহে লয়, যে ল'ৰা ছোৱালী বিয়াৰ সময় আহিলে, ল'ৰাজনে বিয়া পাতিলে, গতিকে বিবাহ পাশত আবদ্ধ হোৱাৰ পাছত বোলে আমাৰ ইহঁতৰ শৰণ দি থওঁ, ভকতে এওঁলোকৰ হাতে একো নাখাব। সাধাৰণ দৃষ্টিভংগীত যদি আপুনি কয় এইটো কথাহে থাকে, কিন্তু সেই শৰণ কঢ়িয়াই কিমান ফুৰিব পাৰিছোঁ আমি। কিয় কেৱল বিবাহ পাশত আবদ্ধ হোৱাৰ পাছতহে শৰণ? কিয় তাৰ আগতোতো শৰণ লোৱাৰ ব্যৱস্থা আছে। শ্ৰীমন্ত শংকৰদেৱ সংঘইটো সেই ব্যৱস্থাও কৰিছে, বা অন্যান্য সমাজে সেই ব্যৱস্থাওতো কৰিছে। গতিকে সেই শৰণ অকণমান সোনকালে যদি নতুন প্ৰজন্মই লয়, কম বয়সতে যদি গুৰু সেৱা আৰু শৰণ লয়, আমি ভাবোঁ যে তেতিয়া কথাবোৰ আৰু অলপ স্পষ্ট হৈ পৰে। অভিজ্ঞসকলে যেতিয়া আশ্ৰয়ৰ কথা শিকাব, যে ভগৱন্তৰ ওচৰত আমি এতিয়া আশ্ৰয় ল'ব লাগিব, কাৰণ এটা জীৱন পাইছোঁ, এই জীৱনটোৰ প্ৰতি কৃতজ্ঞতা আমি কাক জনাম? ধন্যবাদটো কাৰোবাক জনাব লাগিব। পিতৃ মাতৃক সেৱা কৰিছোঁ, কিন্তু মনুষ্যৰ এই জীৱনটো লাভ কৰাৰ বাবে ভগৱন্তৰ ওচৰত আশ্ৰয় লৈ ভগৱন্তক ধন্যবাদ জনোৱা এটা প্ৰক্ৰিয়াই হৈছে শৰণ। গতিকে সেই আশ্ৰয়টো আমি ল'ব লাগিব মানুহে, আৰু সেয়া অলপ সোনকালে ল'লে আমি ভাবোঁ ভাল হয়। এতিয়া উদাহৰণ যদি দিওঁ, ল'ৰা দুজন একেখন ঘৰৰ, এতিয়া এজনে স্কুলত তেখেতক নাম লগাই দিয়া হৈছে, আনজনক স্কুলত নাম লগাই দিয়া হোৱা নাই। স্কুলত নাম লগাই দিয়াজনে খুব সুন্দৰকৈ পঢ়িছে, ঘৰত থকাজনেও খুব সুন্দৰকৈ পঢ়ি আছে। এতিয়া ঘৰত থকাজনে স্কুলৰ পৰা উভতি অহা তেওঁৰ ভাতৃৰ পৰা যিখিনি শুনিছে সেইখিনিৰে তেওঁ আওৰাই থাকে। নিৰ্দিষ্ট সময়ত দুয়োগৰাকী একে বয়সৰ দেই, তেওঁ নিৰ্দিষ্ট সময়ত এই ডাঙৰগৰাকী স্কুলৰ পৰা আজৰি হ'ল, অৰ্থাৎ পৰীক্ষা দিলে, উত্তীৰ্ণ হ'ল, এখন চাৰ্টিফিকেট পালে। এতিয়া চাৰ্টিফিকেটখনটো পালে, ঘৰত থকাগৰাকীয়ে যদি পৰীক্ষা দিবলৈ যায়, তেওঁক পৰীক্ষা দিবলৈ দিবনে? তেওঁ চাৰ্টিফিকেটখন পাবনে? মানপত্ৰখন পাবনে উত্তীৰ্ণৰ? নাপায়। এতিয়া শৰণৰ কথাটো তেনেকুৱা যে সেই চাৰ্টিফিকেটখন, ভগৱন্তৰ ওচৰত আশ্ৰয় লোৱা চাৰ্টিফিকেটখন আপুনি মই এতিয়া ল'ব লাগিব। যেনেকৈ বিদ্যালয়লৈ যোৱাৰ পাছতহে, আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰাৰ পাছতহে, নিৰ্দিষ্ট পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছতহে সেই মানপত্ৰখন পায়, নিৰ্দিষ্ট পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছতহে সেই স্বীকৃতি পায়, ঠিক তেনেকৈ আমি শৰণো ভগৱন্তৰ ওচৰত আশ্ৰয় লোৱাৰ পাছতহে শৰণৰ সেই বিশেষ মানপত্ৰখন পাম। সেই মানপত্ৰখন দেখুওৱা মানপত্ৰ এখন নহয়, সেইখন ভগৱন্তৰ ওচৰত কৃতজ্ঞতা পত্ৰ। আপোনাৰ বুকুতহে আপুনি কঢ়িয়াই লৈ ফুৰিব পাৰিব। সেই মানপত্ৰখনেহে আপোনাৰ জীৱনটো খুব ধুনীয়া কৰি ৰাখিব, যে জীৱনত, আপোনাৰ জীৱনত সেই তেনেকুৱা এখন মানপত্ৰ আছে, যিখন মানপত্ৰত অন্ততঃ আপুনি মনুষ্য জন্ম লোৱাৰ পাছত ভগৱন্তক আপুনি কৃতজ্ঞতা জনাইছিল। গতিকে শৰণৰ উদাহৰণ এটা দিলোঁ চমুকৈ, যে তেনেধৰণে আমি ভাবিব পাৰোঁ। যিসকল পিতৃ মাতৃয়ে ভাবে যে আমাৰ সন্তানৰ এতিয়া শৰণ লোৱাৰ সময় আহি পৰা নাই, সন্তানে এতিয়া নালাগে, নিজৰ কামখিনিকে কৰকচোন, কিন্তু ভগৱন্তৰ ওচৰলৈ অকণমান সোনকালে নিলে আপোনাৰে ভাল। এই যে নৈতিক স্খলন ঘটে, এই যে শেষত হিয়াধুনি কান্দিবলগীয়া হয়, এই শেষত যে সন্তানে বৃদ্ধাশ্ৰমত থ'বলৈ যায়, শেষত যে এখন ঘৰ
সম্পূৰ্ণ সাৰসাৰ হৈ পৰে কেনেকৈ হয় কৰবাত আপুনি বিশ্বাস কৰেনে তাত আধ্যাত্মিকতা নাই বুলি কৰবাত আপুনি ভাবেনে এই ঘৰখনত যদি আগতীয়াকৈ গুৰু হেয়াৰ ব্যৱস্থা থাকিলহেঁতেন যি সন্তানে ঈশ্বৰক চিনি পায় যি সন্তানে ভকত সেৱা কৰিব জানে যি সন্তানে পিতৃ মাতৃক সেৱা কৰিব পাৰে গুৰু কথা জানে আধ্যাত্মিকতাৰ মাজত জড়িত সেই সন্তানে কেতিয়াবা পিতৃ মাতৃক কৰবাত থৈ আহিব পাৰিব নেকি সেইখন ঘৰ কেতিয়াবা নৈতিক স্খলন ঘটিব পাৰে নেকি গতিকে পিছত কন্দাতকৈ সিদ্ধান্তটো আগতেই লওক আমি জগৰ দিলে নহব সন্তানক যে আমাৰ সন্তানে এইটো নকৰিলে সেইটো নকৰিলে আমাৰ সন্তানে এই কামখিনি কিয় কৰিবলৈ লৈছে আমাৰ সন্তান এতিয়া আমাৰ লগত নাই দুখ পিতৃ মাতৃ দুখ প্ৰতিগৰাকী অভিভাৱকৰ কাৰণ নিৰ্দিষ্ট যিখিনি সময়ত যেনেকৈ আগবঢ়াই নিব লাগিছিল সেইখিনি সময় নকৰিলে তাৰ পৰৱৰ্তী সময়তহে কৰিলে যি পিতৃ মাতৃক ত্যাগ কৰিলে যি পিতৃ মাতৃয়ে বুকুত লৈ সেই সন্তানক খোৱালে সেই পিতৃ মাতৃক আওকাণ কৰি সেই পিতৃ মাতৃক এদিন বৃদ্ধাশ্ৰমত থবলৈ সাহস কৰে নতুন প্ৰজন্মই কেনেকৈ মই আচৰিত হওঁ এগৰাকী মাতৃৰ ত্যাগ চাব ল'ৰাক ডাঙৰ কৰিলে ল'ৰা পঢ়ি শুনি ডাঙৰ মানুহ হ'ল মাক অকলে থাকে দেউতাক বহু আগতেই ঢুকাইছে এতিয়া মাকৰ এটাই লক্ষ্য আছিল যে মোৰ সন্তানক ভাল মানুহ কৰাৰ ল'ৰা ডাঙৰ মানুহ হ'ল সময় আহিল ল'ৰাক বিয়া পাতি দিলে বিবাহ হোৱাৰ পাছতে তেওঁৰ পত্নীৰ এটাৰ পাছত আন এটা উজ্জ্বল আপত্তি যে তোমাৰ অসুখীয়া মাক মই আৰু চাব নোৱাৰোঁ পাৰিলে মাক বৃদ্ধাশ্ৰমত থৈ আহা এতিয়া ল'ৰাই কোন হতেৰে মাকক কয় কাৰণ দেউতাক নোহোৱাৰ পাছৰ সময়খিনিত মাকে কেনেকৈ বুকুত লৈ ডাঙৰ কৰিছিল সেই ল'ৰাই দেখিছে গতিকে মাকক ক'ব পৰা নাই এদিন দুদিনকৈ সময় পাৰ হৈ গৈ আছে ইফালে পত্নীও নেৰে বাৰে বাৰে কৈ আছে তুমি যদি মাক থৈ নাহা মই কিন্তু আৰু তোমাৰ লগত থাকিব নোৱাৰোঁ পুত্ৰ বাধ্য পত্নীৰ ক্ষেত্ৰত গতিকে পত্নীৰ কথাটো মানি মাকক কৈছে সেইদিনা যে মা ওলোৱাচোন তুমি আমি এঠাইলৈ যাওঁ মাকে বোলে কলৈ যোৱানো ব'লাচোন তোমাকো লৈ যাওঁ অকণমান ফুৰি আহিম কিন্তু কেইটামান দিন থাকিম গতিকে তুমি পাৰিলে কাপোৰ কানি কেইটামান লৈ ল'বা মা খোলা ভাই মোলা সহজ সৰল মাকে কি কৰিছে কাপোৰ কানি বেগত ভৰাই ল'ৰাই ফুৰাবলৈ নিব গতিকে ওলাইছে আৰু লগত গাড়ীত লৈ গৈ আছে নিৰ্দিষ্ট ঠাইখিনি পালে কোঠাটোলৈ সোমাই গৈছে বোলে মা তুমি ইয়াতে কেইদিনমান থাকিব লাগিব অঁ হ'ব দিয়া পাৰিম আমি দুইজন থাকিবলৈ ইয়াতে একো নহয় ন পাৰিম আৰু ইয়াতে থাকিম বোলে মই নাথাকোঁ নহয় মা তুমি থাকিব লাগিব ৱা তুমি আকৌ কিয় নাথাকা মই তোমাক থ'বলৈহে আহিছোঁ মা মই থাকিব নোৱাৰিম মোৰ কাম এটা আছে মই যাব লাগিব তুমি অকলে থাকিব লাগিব আৰু সময় হ'লে মই তোমাক নিবলৈ আহিম মাকে অকণমান জোৰ কৰিছে তুমি জানো পাৰিবা মোক এৰি থাকিব তুমি মোৰ লগতে থাকা নেকি নাই ল'ৰাই কৈছে নাই মোৰ মা যাব লাগিব তুমি থাকাচোন ইয়াতে ল'ৰা গুচি গ'ল এদিন দুদিনকৈ সময় পাৰ হৈছে যেতিয়া সহজ সৰল সেই আইগৰাকীয়ে যেতিয়া কাষতে আন আন বৃদ্ধসকলক দেখিছে যে সকলো তেনেকৈ অকলশৰীয়াকৈ আছে যে কথাটো কি তাৰ পাছতহে তেওঁ অনুভৱ কৰিব পাৰিছে সেইখন তেওঁৰ ল'ৰাই ফুৰাবলৈ অনা ঘৰ এখন নহয় সেইখন এখন বৃদ্ধাশ্ৰম য'ত এৰি থৈ গ'ল গতিকে সেই বৃদ্ধাশ্ৰমত তেওঁৰ বাট চাই ৰৈছে পুত্ৰৰ বাবে মোৰ ল'ৰাই থৈ গৈছে কিন্তু বুকুত এটা বিশ্বাস যে ল'ৰা কেতিয়াবা আহিব নেকি নিবলৈ সদায় পদূলি বাটলৈ চাই থাকে যে আজি আহিব এদিনো নাহে বহুদিনৰ পাছত ল'ৰা এদিন মাকক চাবলৈ গৈছে পত্নীক নোকোৱাকৈ মনে মনে চাবলৈতো গৈছে মাক ওলাই আহিছে ভিতৰৰ পৰা আশাটো পূৰণ হ'ল অন্তত ল'ৰাই নিবলৈ আহিছে মাকে ভিতৰৰ পৰা কাপোৰ কানি বান্ধিলে তেতিয়ালৈ যে ল'ৰাই নিবলৈ আহিছে আয়ো দেখি ইমান দিনৰ পাছত শুন তুমি আহিলা ইমান দিন কৰিলা তুমি দৌৰ মাৰি আহিছে মাক ল'ৰাই কৈছে মা মই তোমাক নিবলৈ অহা নাই নহয় তুমি বেগটো থৈ আহা গৈ যোৱা মই তোমাৰ খবৰ ল'বলৈ আহিছোঁ তুমি ভালে আছানে তেতিয়া মাকে একো কোৱা নাই আহা ভিতৰলৈ লৈ গৈছে ভিতৰলৈ লৈ গৈ মাকক আকৌ এবাৰ ল'ৰাই সুধিছে মা তুমি সঁচাকৈ কোৱা ইয়াত কিবা কষ্ট পাইছা নেকি তেতিয়া মই বেলেগলৈ লৈ যাম তেতিয়া মাকে সুধিছে আৰু বেলেগ বৃদ্ধাশ্ৰমলৈ লৈ যাবা নেকি হ'ব দিয়া ইয়াতেই মই থাকিম কিন্তু মই এটা কথা ভাবিছোঁ শুন এই তুমি পাৰিলে ইয়াত কেইখনমান ফেন লগাই দিবাচোন কেইখনমান ফেনৰ ব্যৱস্থা কৰিবা বোলে কিয় মা ইয়াত সকলোৱে গৰম পাইছে তাৰোপৰি আৰু এটা কথা মই ভাবিছোঁ যে শুন এতিয়া বাৰু মই কষ্টত গৰমত এনেকৈ আছোঁ বা এইসকল আন আন পিতৃ মাতৃ এনেকৈ আছে কিন্তু মোৰ বেয়া লাগিব
যদিহে তোমাৰ সন্তানে তোমাক কেতিয়াবা এই বৃদ্ধাশ্ৰমত থৈ যায় তুমি কষ্ট পাবা নহয় তেতিয়া গতিকে পাৰিলে ফেন কেইখনমান তুমি এতিয়াই লগাই দিয়া ইয়াত সেই যে মাকগৰাকী বুকুৰ পৰা তেওঁটো কাঢ়ি অনা হ'লেই তাৰ পাছত সেই পুত্ৰই মাকক বৃদ্ধাশ্ৰমত থৈ আহিল তাৰ পাছতো সেই মাতৃয়ে এটাই কামনা কৰিছে যে আজিৰ পৰা বহু বছৰ পাছত যেতিয়া মোৰ সন্তানক এই বৃদ্ধাশ্ৰমত থৈ যাব মোৰ সন্তানে কষ্ট পাব গতিকে ফেন কেইখনমান ইয়াত লগাই দিয়াই ভাল হ'ব এতিয়া সেইবাবে পুত্ৰক কৈছে সেই কথাষাৰ গতিকে আপুনি মই তেনে পিতৃ মাতৃৰ কেতিয়াবা ঋণ পৰিশোধ কৰিব পাৰিম নেকি মা দেউতাৰ মৃত্যুৰ পাছত আমি ডাঙৰকৈ শ্ৰাদ্ধ পাতো খুব ডাঙৰকৈ ৰাইজক সকলোকে মাতো সকলোকে খুৱাওঁ কিন্তু জীয়াই থাকোঁতে সেই পিতৃ মাতৃয়ে গম পাইছিলনে যে তেখেতৰ বাবে আমি ইমানখিনি কৰিব পাৰোঁ গতিকে মই ভাবোঁ যে সেই মৃত্যুৰ পাছত কৰিবলগীয়াখিনি সেইখিনি আগতীয়াকৈ যদি কৰা হয় সেই দায়িত্ববোৰ যদি আগতীয়াকৈ পালন কৰা হয় আপুনি মই পৃথিৱীৰ পৰা এনেও এদিন যাব লাগিব আপুনি হয়তো দুদিন আগত যাব মই দুদিন পাছত যাম বা মই দুদিন আগত যাম আপুনি দুদিন পাছত যাব যাবতো আমি সকলোৱে লাগিব সেই সত্যটোকে যদি আমি স্বীকাৰ কৰোঁ আপোনাৰ মোৰ মাজত বেয়াবোৰ কেতিয়াবাই নোহোৱা হৈ যাব যে প্ৰতিগৰাকী যদি সেই কথাবোৰ উপলব্ধি কৰে যে যাবতো লাগিবই প্ৰতিগৰাকী যোৱাৰ আগতে কামবোৰ অন্তত কৰি থৈ যাওঁচোন এখন ঘৰৰ পৰা আপুনি মই আহিছোঁ ভগৱন্তৰ এখন ঘৰৰ পৰা আপুনি মই আহিছোঁ গতিকে সেইখন ঘৰলৈ উভতি যাব লাগিব ৰাতিপুৱা যেনেকৈ এখন ঘৰৰ পৰা এতিয়া ওলাই আহি এই অনুষ্ঠানটিত অংশলৈ যেতিয়া নিশা এখন ঘৰলৈ উভতি যাব ওপৰৰ পৰা আহোঁতেও সেই ভগৱন্তৰ ঘৰখনৰ পৰা আহিছোঁ য'ত এখন তালিকা লৈ আহিছোঁ সেই তালিকাত থকা কামবোৰ এটা এটাকৈ কৰি চিন দি যাব যে এইটো কাম হ'ল এতিয়া এই কামটো আছে বোলে কাইলৈ কৰিবলগীয়াটো আজিয়েই আজি কৰিবলগীয়াটো এতিয়াই বোলে কামখিনি কৰি অন্তত ভাল কামখিনি কৰি আমি অন্তত আজৰি হৈ লওঁ অন্তত যে ওপৰলৈ উভতি যাওঁতে যেতিয়া আমি গুচি যাম এই আত্মাটো যেতিয়া এই শৰীৰটো এৰি থৈ গুচি যাব তেতিয়া অন্তত সেই হাতত তালিকাখন পূৰ্ণ হৈ থাকিব যে আমি অন্তত এইখিনি কাম আমি কৰিলোঁ আমি বোলে মনুষ্যৰ শৰীৰটোক বেছি ভাল পাওঁ এতিয়া হঠাৎ যদি ইয়াত ধুমুহা আহে এই আমি কথা কৈ থকা এই সময়খিনিতে যদি বতাহ বৰষুণ ধুমুহা আহে কোন কেনেকৈ নিজক বচাই লৰ মাৰিব ঠিক নাই কৃষ্ণ কৃষ্ণ বুলি কৈ সকলো লৰ মাৰিবনে বাৰু তাৰ শৰীৰটো আপুনি ভাবি চাব পিতৃ মাতৃ সন্তান একেলগে ঘৰটোত আছে দেউতাক বোলে বাহিৰলৈ লৰ মাৰিছে ভূমিকম্প আহিছে তাৰপিছত চিঞৰি থাকিব বাহিৰলৈ তহঁতি ওলাই নাহ কিয় ভিতৰৰ পৰা ওলাই নাহ কিয় তহঁতি তেওঁ যোৱা নাই ভিতৰলৈ কিয় চেপা খাই যদি তেওঁ মৰি যায় অৰ্থাৎ শৰীৰটোৰ প্ৰতি এটা মোহ আছে আপুনি নাই বুলি ক'ব নোৱাৰে আমি কৈ থাকোঁ মায়া মোহ হেৰিব লাগিব কিন্তু শৰীৰটোৰ প্ৰতি মোহ এটা আপুনি মই কঢ়িয়াই ফুৰিছোঁ সেইটো প্ৰমাণেই চাব পাৰে এতিয়া ধুমুহা আহিলে এতিয়া সকলো লৰ মাৰিব ইয়াৰ পৰা কিন্তু নিজক বচাই খুব কম সংখ্যক থাকিব যি কাষতে থকা এগৰাকীকো হাতখন ধৰি লৈ যাব শকতাপত আই হ'লেতো কথাই নাই এৰি থৈ যাব তাতে বোলে তুমি আহি থাকা তেওঁ শকতাপত আইগৰাকী দাঙি মেলি বচোৱাটোতো সহজ কথা নহয় গতিকে ভাবিব যে এওঁৰ লগত থাকিলে মই মৰিব লাগিব মই বচাই ভাল হয়নে সেইখিনি সময়ত তেনেকুৱা কথা আদায় ক্ৰিয়া কৰিব স্বাভাৱিক কথা এইবোৰ সেইখিনি সময়ত আমাৰ মোহটো থাকে বোলে আটাইতকৈ আমি বেছি শৰীৰটোক ভাল পাওঁ এই আটাইতকৈ ভাল লগা বস্তুটোৱে আমি ইয়াত এৰি থৈ যাওঁ আটাইতকৈ ভাল পোৱা বস্তুটোৱে যি শৰীৰটোক ৰক্ষণাবেক্ষণ দিবৰ বাবে এই শৰীৰটোৰ বাবে মায়া মোহৰ বাবে আপুনি মই গোটেই জীৱনটো লাগে কৈ দন হাই কাজিয়া কৰি অৱস্থা নাই কিন্তু যাবৰ সময়ত সেইটোতো এৰি থৈ গৈছোঁ সেইবাবে মানুহ মাজে মাজে শ্মশানলৈ যাব লাগে যে ক'ত আমি শেষ হওঁ সেইটো চাবৰ বাবে আমি মাজে মাজে চিকিৎসালয়লৈ যাব লাগে যে জীৱনটোৰ এদিন এই সময়খিনি আপোনাৰো আহি আছে এই যে পুৱাৰ তাৰণাত বহু লাগে আসনৰ তাৰণাত আমি দৌৰিছোঁ ইয়াৰ এদিন যে এই গতিটো আমাৰ হ'ব সন্তানক এনেই কেতিয়াবা লৈ যাব লাগে যে চোৱা এই অসুখ আমাৰো হ'ব এদিন এই বিলাই বিপত্তি আমাৰো হ'ব সকলোৱে ভাল মৰম নাথাকে গতিকে কষ্ট আপুনি মই পাব লাগিব গতিকে সেই অনুভৱবোৰ আগতীয়াকৈ যদি কৰা হয় সেই শ্মশানৰ ছাইবোৰ যদি মানুহে দেখে যে এনেকৈ এদিন নোহোৱা হৈ যাম তেতিয়া আপুনি মই অহংকাৰ কৰিবই নোৱাৰোঁ মাটি লাগে ঘৰ লাগে সেইবোৰতো কেতিয়াবা এৰি থৈ যাম গতিকে সেই অনুভৱবোৰ প্ৰতিখন ঘৰত থাকিব লাগিব আধ্যাত্মিকতা তাৰ পৰা আৰম্ভ হয় মানৱ সেৱাৰে সেইবাবে আধ্যাত্মিকতা আৰম্ভ হয় আধ্যাত্মিকতা আত্মাৰ চেতনা আত্মাৰ উপলব্ধি যে এই আত্মাটো আপোনাৰ পৰমাত্মাৰ সৈতে বিলীন হোৱাৰ এটা যোগসূত্ৰ এটা পইণ্ট এটা কেন্দ্ৰ বিন্দু থাকিব সেই বিন্দুটোত আপুনি মই উপলব্ধি হ'ব লাগিব আৰু সেই বিন্দুটোত উপলব্ধি হ'লে তুমি আৰু মই তই আৰু মই অৰ্থাৎ আপুনি আৰু আমি এই তাৰ মাজৰ যিটো দূৰত্বৰ উপলব্ধিৰ চূড়ান্ত যিটো উপলব্ধি সেই দৰ্শনটোতে আমি আছে আৰু সেই আমিটোৱে আপোনাক আত্মাৰ কথা শিকাব
আমি হ'ব নোৱাৰিলে আপুনি আত্মাৰ চেতনাৰ কথা উপলব্ধি কৰিব নোৱাৰে সেইভাবে আপুনি চাব যে গুৰুজনাৰ প্ৰতি সৃষ্টিৰাজিত কিন্তু আধ্যাত্মিকতা আছে য'ত গুৰুজনাৰ সৃষ্টিৰাজিত আমিৰ কথাখিনি আছে যে আমি হৈ থাকিব লাগে গুৰুজনাৰ প্ৰতি সৃষ্টিৰাজিত সেই কথাখিনি থাকে এই কথাখিনি যে আমাৰ হৃদয়ৰ পৰা আত্মাৰ পৰা পৰমাত্মাৰ লগত এটা যে যোগসূত্ৰ সেই অনুভৱটো আপুনি মই প্ৰতিগৰাকীয়ে কৰিব লাগিব সেইটো আমি বিচাৰো সেইভাবে কওঁ যে সন্তানক আপোনালোক এই কথাটো অন্তত আপোনালোকে সন্তানক ক'ব যে তোমালোকে অট্টালিকাত থাকিব নালাগে ভঙা ঘৰতেই তোমালোক থাকা কিন্তু তোমালোকৰ সপোনবোৰ ভাঙিবলৈ নিদিবা তোমালোকে মানুহ হ'বলৈ যত্ন কৰা কিন্তু মুখা পিন্ধা ভদ্ৰলোক হ'বলৈ আগ নাবাঢ়িবা তোমালোক ৰাজনীতিত আগবাঢ়িছা ভাল কথা কাম কৰা কিন্তু তোমালোক ৰাজভোগৰ খকুৱা নহবা এনেকৈ যদি আৰম্ভণিতে এই কথাবোৰ নীতি কথাবোৰ ঘৰখনে খুটি পুটি দিয়ে কোনো সন্তান বিপথে যাব নোৱাৰে আৰু বিপথে নাযায় আপুনিও বিশ্বাস ৰাখিব লাগিব ভগৱন্তৰ ওপৰত বিশ্বাস ৰাখিব লাগিব এই ভাগৱত শাস্ত্ৰভাগীৰ ওপৰত আপোনালোক প্ৰতিগৰাকী কুশলে থাকক ভাগৱত শাস্ত্ৰভাগীৰ সৈতে অসমীয়াৰ এটা সম্পৰ্ক আছে যি হয়তো নাৰদেও সেই অনুভৱ কৰিয়ে হয়তো ব্যাসক সেই কথাখিনি কৈছিল সেইভাবে হয়তো সেই ভাগৱত শাস্ত্ৰভাগী লিখি উলিয়াইছিল আৰু সেইভাবে হয়তো গুৰুজনে অনুভৱ কৰিলে যে মানুহ জাতিটো এটা সময়ত বিশৃংখল হৈ পৰিলে অন্তত জীৱনৰ বিচাৰি নোপোৱা প্ৰশ্নৰ উত্তৰ এই ভাগৱত শাস্ত্ৰভাগীতেই পাব অন্তত ভকতিৰে ভাগৱত শাস্ত্ৰভাগীৰ কথা শুনিলে অন্তত মানুহ জাতিটোৱে সেই আধ্যাত্মিকতাৰ খাদ্য পাব গতিকে গুৰুজনাই আমাক দি থৈ যোৱা জীৱনৰ আটাইতকৈ ডাঙৰ এয়া উপহাৰ সেই উপহাৰ আপোনালোকে হৃদয়ৰ পৰা গ্ৰহণ কৰক আপোনালোকে ঈশ্বৰৰ ওচৰত শৰণ লৈ সেই উপহাৰ যদি গ্ৰহণ কৰে আমি ভাবোঁ যে মনুষ্য জীৱনত কোনো ধৰণৰ বাধাই আপোনালোকক ৰাখিব নোৱাৰে প্ৰতিগৰাকী আই বাপ প্ৰতিগৰাকী কনিষ্ঠ প্ৰতিগৰাকী জ্যেষ্ঠ কুশলে থাকক আমি তাৰেই কামনা কৰিছোঁ বৰ ভাল লগা এটা পৰিৱেশৰ মাজলৈ আপোনালোক সাজু হৈছে আপোনালোকে মনবোৰ পৰিষ্কাৰ কৰি আহিছে কাপোৰবোৰ যেনেকৈ পৰিষ্কাৰ কৰি আহিছে তেনেকৈ মনবোৰো আমি আশা কৰিছোঁ পৰিষ্কাৰ কৰি আহিছে মনত যদি মলিনতা আছে তেন্তে কিন্তু ভাগৱত শাস্ত্ৰই আপোনাৰ মনত ক্ৰিয়া কৰিব নোৱাৰে গতিকে চেম্পু দি চুলিবোৰ ধুই আহিছোঁ চাবোন দি গাটো ধুই আহিছোঁ কিন্তু মনটো আধ্যাত্মিকতাৰ খাদ্যই ধুব লাগিব আধ্যাত্মিকতাৰ মাজেৰে মনটো ধুই আহিলে এই মনটো নিকা হৈ আহিব গতিকে সেই নিকা মনটোৰেহে ভাগৱত শাস্ত্ৰভাগী শুনিলে বুকুত কিবা এটা কঢ়িয়াই লৈ যাব পাৰিব আকুৰগুজ মন এটা লৈ থাকিলে হৃদয়ৰ ভিতৰত এখন জেউৰা পুতি থলে সেই জেউৰা ভাঙি কোনো সোমাব নোৱাৰে আমাৰ জেউৰা ভাঙি ঘৰৰ জেউৰা ভাঙি গৰু ছাগলীহে সোমাব পাৰে হৃদয়ৰ জেউৰা ভাঙি কোনো সোমাব নোৱাৰে যেতিয়ালৈকে আপুনি অনুমতি নিদিয়ে সেইভাবে মানুহৰ ভিতৰত থকা জপনাখন জেউৰাখন বৰ কঠিন তাত নিদিওঁ বুলি ক'লে কাকো সোমাব দিব নোৱাৰে দিওঁ বুলি ক'লে সকলোকে সোমাব দিব পাৰে গতিকে আপোনাৰ হবৰ শ্ৰীচৰণত সেৱা জনাইছোঁ যদি হৃদয়ৰ জপনাখন আপোনালোকে খুলি দিয়ে আপোনালোকৰ হৃদয়ত হয়তো মোৰ কথাখিনি ক্ৰিয়া কৰিব বা আমাকো হয়তো সোমাবলৈ অকণমান সুযোগ দিব পাৰে যদি আমি আমাৰ হৃদয়ৰ জপনাখন খুলি ৰাখিছোঁ আপোনালোকৰ আশীৰ্বাদবোৰ লৈ আপোনালোককো আমি হৃদয়ত সোমাবলৈ অনুমতি দিব পাৰোঁ গতিকে তেনেকৈ আত্মাৰ পৰা আত্মালৈ এটা বান্ধোন অসমীয়াৰ মনত জাগ্ৰত হওক বেয়াবোৰ নোহোৱা হওক আমি তাৰে কামনা কৰিছোঁ ইমান ভাল লগা এটি অনুষ্ঠানৰ মাজলৈ আপোনালোক আগবাঢ়িছে আপোনালোকৰ এই অনুষ্ঠানটি সফল হওক আধ্যাত্মিকতাৰ এই পৰিৱেশত আপোনালোকে সকলোৱে এই ভাগৱত শাস্ত্ৰভাগীৰ অমৃত ৰস পান কৰক সকলো কুশলে থাকক আহিব লগা দিনবোৰ ভাল হওক ভগৱন্তৰ ওচৰত তাৰেই কামনা কৰিছোঁ আৰু জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ওচৰত সেৱা জনাই আমাৰ ক'বলগীয়া দুআষাৰ আমি ইমানতে সামৰণি মাৰিছোঁ কৃষ্ণ আৰু জনাই নজনাই আমাৰ মনৰ দুই এটি কথাৰে আমি আজিৰ এই অনুষ্ঠানটি উদ্বোধন কৰিলোঁ বুলি আমি ঘোষণা কৰিছোঁ আৰু আপোনাৰ খবৰ শ্ৰীচৰণত সেৱা লৈছোঁ কৃষ্ণ তোমাৰ চৰণ সেৱাৰ গোবিন্দ নাজানো একো পাই যিমতে সেৱাটো ৰখি পুকৰণা কৰিতে হৰি জোৰাই কৃষ্ণ 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 কিমতে ভকতি কৰিব তোমাত হৰি